কৃষ্ণ সকলোলৈকে সুপ্ৰভাত জ্ঞাপন কৰিছোঁ। এতিয়া ওলাইছোঁ, আমাৰ নামঘৰৰ আজি প্ৰতিষ্ঠা দিৱস আছে, গতিকে নামঘৰৰ ফাললৈকে আগবাঢ়ি আহিছোঁ। আজি নামঘৰত বাৰু কিনো হয় অকণমান আপোনালোকক দেখাম বাৰু। ভকত আৰু মহিলাৰ নামৰ অনুষ্ঠান ইমানতে শেষ হৈছে। এতিয়া আমাৰ এটা নতুনত্ব অনুষ্ঠান হ'ব। যিসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ভালদৰে উত্তীৰ্ণ হৈছে তেওঁলোকক এখন গামোচা দি সম্বৰ্ধনা জনোৱা হ'ব। নামঘৰৰ সুন্দৰ পদক্ষেপ, যিহেতু শিশু ছাত্ৰ ছাত্ৰীসকলক এখনি ফুলাম গামোচা দিয়াৰ অৰ্থটো এইটো যে তেওঁলোকক উৎসাহ আৰু উদ্দীপনা আগবঢ়োৱা হয়। গতিকে সেয়েহে অনুষ্ঠানৰ যিসকল ছাত্ৰ ছাত্ৰী অহা নাই, মাক দেউতাককে সম্বৰ্ধনা আগবঢ়াইছে। এয়া অংকিতা শইকীয়া। আমাৰ অনুষ্ঠান ইমানতে সামৰণি মৰা হৈছে। এতিয়া প্ৰসাদ বিতৰণ অনুষ্ঠান আৰম্ভ হৈছে। নামঘৰত এতিয়া চাউল সিজোৱা মুঠিও খাই শেষ হৈছে। এতিয়া নামঘৰৰ অনুষ্ঠান প্ৰায় শেষ হ'ল। আমিও এতিয়া ঘৰলৈ যামগৈ। গতিকে আজিলৈ মই এই অনুষ্ঠানটোৰ বিষয়বস্তুখিনি মই দেখালোঁ, চমুকৈ হ'লেও। ধন্যবাদ।